নিশেষ কেতিয়াও নহয়। অখিল গগৈ শগুনৰ দুৱাত মানে গৰু নমৰে। অখিল গগৈ এজনেই বিধায়ক আছিল ৰাইজৰ দলৰ। এইবাৰ যি গম পাই আছো তেওঁ নিজেই জিকিব নোৱাৰে। ৰাইজৰ দল এইবাৰ জিৰো হ'ব, এজনো নাপায়। আৰু AUDF দলৰ যিটো উত্থান বৰ্তমান ঘটিছে, আমি আপোনালোকে চাব মধ্য অসমত আমাৰ এই চামগুৰি, ৰূপহী, ঢিং, লাহৰীঘাট, বিন্নাকান্দি, দলগাঁও এইকেইটাততো আমি জয়লাভ কৰিম। আৰু নামনি অসমতলৈ 20ৰ পৰা 25খন আসনত এইবাৰ আমি জয়লাভ কৰিম। আনকি কংগ্ৰেছো এইবাৰ দশকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰে অসমত যিটো অৱস্থা। গতিকে অখিল গগৈ সিহঁতৰ মাথা বেয়া হৈ গৈছে, তেওঁলোকে এতিয়া উল্টা পুল্টা বকিবই। কিন্তু AUDF দল এইবাৰ কিন্তু 20ৰ ওপৰত আসন পাব। গতিকে আৰু এটা কথা হ'ল যে এইবাৰ চাওক, যিটো সংখ্যালঘু নিৰ্যাতন বিজেপিয়ে চলাই আছে অসমত, যেনেকৈ বাছি বাছি সংখ্যালঘু লোকক উচ্ছেদ কৰি সংখ্যালঘু লোকক ভূমিহীন কৰাৰ চক্ৰান্ত তেওঁলোকে কৰি আছে। আৰু সংখ্যালঘু লোকসকলক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ কাৰণে এতিয়া যিটো ভোটাৰ লিষ্টৰ SR চলি আছে, যিসকল উচ্ছেদিত লোক তেওঁলোকৰ নাম ইয়াত 8 নম্বৰ ফৰ্মযোগে ট্ৰেন্সফাৰ হোৱাৰ আগতেই 7 নম্বৰ ফৰ্মযোগে তেওঁলোকে তাৰ পৰা কাটি দিলে যাতে মানুহৰ নাম নুঠে। আনকি আজিও আমি খবৰ পালোঁ নগাঁও পৌৰসভা, নগাঁও সদৰ সমষ্টিৰ ভোমৰাগুৰি আৰু অন্যান্য কিছুমান এলেকাত কেইবা শ লোকক, জীৱিত লোকক মৃত বুলি তেওঁলোকৰ নামত নটিচ আহিছে। জীৱিত লোকক মৃত দেখুৱাই নাম কাটিব বিচাৰিছে। বহু লোকক তেওঁলোকৰ নামত হিয়াৰিঙৰ নটিচ দিছে ৰাতিপুৱা 9টা বজাত, 10টা বজাত তেওঁলোকৰ হিয়াৰিং। সেই লোকসকল ঘৰত নাই, কামত ওলাই গ'ল। এনেকৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ ষড়যন্ত্ৰ চলিছে, ভূমিহীন কৰাৰ ষড়যন্ত্ৰ চলিছে। এই সমস্ত কথাবিলাক একমাত্ৰ প্ৰতিবাদ AUDF কৰি আছে। ৰাইজৰ দলৰ নেতা অখিল গগৈ বা কংগ্ৰেছৰ এইবিলাকত একো মাত নাই। তেওঁলোকে মাত্ৰ সংখ্যালঘুৰ ভোটহে লাগে, সংখ্যালঘুৰ কোনো সমস্যা লৈ তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ আৱাজ নাই, মাত নাই। গতিকে ৰাইজে চিনি পাইছে এতিয়া ৰাইজৰ দল বা কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। মধ্য অসম, নামনি অসমত AUDF দলে এইবাৰ ইয়াত এটা ভাল প্ৰদৰ্শন কৰিব। আৰু AUDF দলৰ ইতিহাসত আটাইতকৈ ভাল ফলাফল এইবাৰ দেখুৱাব। কমপক্ষে 20-25 আসনত আমি জয়লাভ কৰিম।